দ্বিতীয় আধ্যায় সাংখ্য যুগ তবুলভ দুয়ো মতে জানিবা নিশ্চয় হেন জানি যুদ্ধে উঠিওকো জনঞ্জয়। ভাল বেয়া দুইটা শুনিলা, শুনি পেলাই এতিয়া তুমি যুদ্ধত উঠা। শ্ৰীকৃষ্ণ অৰ্জুনক কৈ আছে ৰণ জয় অকান্তিকা পৃথিৱী ভঞ্জিয়া যদি ভংগ হৈ পাৰি স্বৰ্গ লোক পাইবা। ভয় নথকাকৈ তুমি যুদ্ধ কৰা, পৃথিৱীখন তুমি বিজয় কৰিব পাৰিবা। যদি ভংগ নহয় তেতিয়া স্বৰ্গলৈ যাব পাৰিবা। ৰণে জয়ে অকান্তকা পৃথিৱী ভুঞ্জিবা। ভয় নথকাকৈ ৰণ জয় কৰিলে পৃথিৱীখন ভোগ কৰিবলৈ পাৰিবা। যদি ভংগ হৈ পাৰি স্বৰ্গ লোক পাইবা। যদি জয় কৰিব পাৰিবা তেতিয়া স্বৰ্গলোক পাবা। স্বধৰ্ম জানিবা যুদ্ধে উঠা ধনঞ্জয় নেৰিবা যুদ্ধ মনে এৰিও সংশয়। তোমাৰ স্বধৰ্ম হৈছে যুদ্ধ কৰা, যুদ্ধত উঠা, তুমি এৰি নিদিবা, মনত সংশয় নকৰিবা। শ্ৰীকৃষ্ণ অৰ্জুনক কৈ আছে ৰণ জয় সুখ লাভ ভঙে দুখ টান। ৰণ জয় কৰি পেলাই সুখ লাভ বুলি দুখ লাভ কৰিলেও দুখ নকৰিবা, কিন্তু সুখ দুখ দুয়োকে কৰিবা সমান। জয় হলেও আনন্দ কৰিব নালাগে, পৰাজয় হলেও মানে তুমি দুখ কৰিব নালাগে। অৰ্জুনক কৈ আছে এহি মতে যুদ্ধ কৰি তুমি কৰিও অৰ্জুন একো কালে তোমাক নাপাবে পাপ পুণ্য। তুমি যুদ্ধ কৰি যোৱা, হাৰিলেও জিকিলেও তোমাৰ পাপ পুণ্য নহয়। কাৰণ যুদ্ধত যদি মৃত্যু হয় তেওঁলোকৰ স্বৰ্গত যাবই, মানে বৈকুণ্ঠ পাব। কৃষ্ণে বোলে সাংখ্যৰ কহিলো যত তত্ত। সাংখ্য অৰ্থটো হৈছে কি, তুমি কেনেকে যুদ্ধ কৰিব লাগে, কিটো কৰিলে কিটো হব, ভাল বেয়া বিবেচনা কৰিব লাগিব, এইটোকে সাংখ্য বুলি কয়। তথাপিতো নভৈল জ্ঞান তোমাৰ মনত। ইমানকে কৈ যোৱা স্বত্তেও মনলৈ জ্ঞান নাহিল। গৃহস্থ আশ্ৰমী তুমি পৰম বিষয়। তুমি গৃহ আশ্ৰমী, যেনেকে আমি ঘৰ দুৱাৰ পাতি আছো এইটো গৃহ আশ্ৰমী বুলি কয়। কিন্তু এবে পূৰ্ব কৰ্ম বাসনা আশ্ৰয়। কিন্তু তোমাৰ পূৰ্ব যিবিলাক কৰ্ম বাসনা আছে সেই অনুযায়ী হ'ব। কিন্তু কৰ্ম কৰিবাৰ হত বুদ্ধি ভৈলা যাৰ। ইটো জ্ঞান ভকতি দুয়োৰো অধিকাৰ। কৰ্ম কৰিবা কিন্তু সৎ বুদ্ধি জ্ঞান আৰু ভক্তি দুয়ো লাগিব, এতিয়া দুইটাৰ অধিকাৰ হ'ব। এবে কহো কৰ্ম যোগ যেন তাৰ বিধি স্বধৰ্ম থাকি পাছে হুৱে সৰ্বসিদ্ধি। শ্ৰীকৃষ্ণ অৰ্জুনক তুমি নিজৰ স্বধৰ্ম কোনটো, তোমাৰ যুদ্ধ কৰা আইন মতে যুদ্ধ কৰিব লাগিব, এইটো স্বধৰ্ম হয়, তেতিয়াহে সিদ্ধি হ'ব। ঈশ্বৰত অৰ্পি যত কৰ্ম কৰিবে অত বুদ্ধি ভৈলে হৈবে দেহাত্মা বিবেক। ঈশ্বৰক অৰ্পণ কৰি পেলাই সৎ বুদ্ধি সৎ জ্ঞান হৈ দেহ আৰু আত্মাক একে লগ কৰি পেলাই কাম কৰিবা। দেহাত্মা বিবেক জ্ঞান হৈবে পুৰুষৰ আত্মা পৰমাত্মা জ্ঞান হৈবে তত পৰ। দেহাত্মা বিবেক জ্ঞান লৈ একত্ৰিত কৰিলে পৰম পিতা পৰমেশ্বৰক তুমি জ্ঞান কৰা। আপুনি ঈশ্বৰ পাছে হৈবে কবেক বাসুদেৱৰ বুদ্ধি হৈবে সমস্ত প্ৰাণীত। তুমি প্ৰভু ভগৱন্ত বাসুদেৱৰ বুদ্ধি ল'ব লাগিব, ঈশ্বৰক সাক্ষী কৰি পেলাই সমস্ত কৰ্ম কৰি যাব লাগিব। তুমি কৰিব নোৱাৰা, প্ৰভু ভগৱন্তক স্মৰণ কৰা, কি কৰিব লাগে তেওঁ জানে, তেওঁ সমস্ত সকলোৰে পিতা মাতা। ঈশ্বৰত অৰ্পি কৰ্ম কৰিবা প্ৰবন্ধে। ঈশ্বৰক অৰ্পণ কৰি পেলাই যিকোনো কাম প্ৰবন্ধ কৰিবা। তেবেহে কোনো কালে নকৰিবে কৰ্মবন্ধ। ঈশ্বৰক অৰ্পণ কৰি পেলাই যদি কৰ্ম কৰা তাত কোনো বান্ধন নাথাকে। কৰ্ম কৰি যোৱা, ফলৰ বাঞ্ছা নকৰিবা। কৃষ্ণক প্ৰণামী পুনু বুলন্ত অৰ্জুন। কৃষ্ণক প্ৰণাম কৰি অৰ্জুনে কলে এই মতে কৰ্ম কৰিবাক পাৰে কোনে। অৰ্জুনে কৈছে তুমি যে কৈছা হয়, এনেকৈ কোনে কৰ্ম কৰিব পাৰিব। বিষয়ত থাকি নানা বিঘ্নি লাগলয়
কৰ্ম পাতে অংগহীন পাপ মাত্ৰ হয়। অৰ্জুনে কৈছে কৰ্ম কৰিলেই নানা বিঘিনি দেখা দিয়ে। কৰ্ম কৰি থকা অৱস্থাতে পাপ হ'ব। পথাৰত হাল বাবলৈ গ'লে মানে দা কটাৰী মাৰি থাকিলে কেঁচু পৰুৱা ইত্যাদি মৰিব, এইটো এটা পাপ হ'ব। মই কি কৰিব লাগিব? তেতিয়া আকৌ অৰ্জুনে ক'ব মনুষ্যে কৰয় কৃষি তাতো বিঘ্নি হয়, পশু চোৰ খৰ জৰ ৰাজা দণ্ডি লয়। খেতি কৰিলে পোক পৰুৱা ইত্যাদি মৰিব, তাতো পাপ হ'ব। পশু চুৰ কৰি নি পেলাই বিক্ৰী কৰিলে তাত ৰজাই শাস্তি দিব, দণ্ড দিব। তাৰপিছত কৃষ্ণই ক'ব কৃষ্ণে বোলে অৰ্জুন কৰ্ম কহো মৰ্ম, ঈশ্বৰ অৰ্থে কৰে তাকে বোলে কৰ্ম। অৰ্জুন তুমি শুনাচোন, কৰ্ম তেনেকে নহয়। কৰ্ম ঈশ্বৰক অৰ্পণ কৰি যিখিনি কৰ্ম কৰা সেইটোৱে আচল মৰম অৰ্থ পাবা। ঈশ্বৰৰ অৰ্থে কৰিব লাগে। সকলো জীৱ একেই বুলি ভাবিব লাগে। সুবিধা পাই পেলাই যিকোনো কৰ্ম নকৰিবা। কৰ্ম বুলি জানিবা তাহাকে সত হাৰ, আন যত কৰ্ম কৰে সকলো ব্যাপাৰ। ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰি যোৱা, সেইটো সৎ বুদ্ধি হ'ব, সৎ জ্ঞান হ'ব। আন কিছুমান যি অকাৰ্য কাম কৰিবা সেইবিলাক বেপাৰ হৈ পৰিব। মোৰ কৰ্ম ভক্তি আৰম্ভ যিটো কৰে, প্ৰভু শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে মোৰ কৰ্ম যি ভক্তি কৰিবৰ কাৰণে আৰম্ভ কৰে, নিস্তে জানা তথাপিতো সংসাৰ কতৰে। সেইজনে ভক্তি ভাৱে যদি আৰম্ভ কৰে নিশ্চয় তেওঁ সংসাৰত তৰি যাব। তৰি যাব মানে কেতিয়া তৰিব? যেতিয়া মৃত্যুকাল আহিব, মৃত্যুকালত প্ৰভু ভগৱন্তৰ নাম স্মৰণ কৰিব পাৰিব, সুকলমে সংসাৰখনৰ পৰা বিদায় লৈ যাব পাৰিব। এই শৰীৰ থকা অৱস্থা নাপাইলে ভজিব ভক্তি ভস্ম ভৈল তাৰ, আৰু জন্ম ভক্তি হৈব পূৰ্ব সংস্কাৰ। যদি ভক্তি কৰিবা, কৰি থকা অৱস্থাত যদি ভালকে নকৰা তেতিয়া ভ্ৰষ্ট হ'ব, মানে বেয়া হৈ যাব। ঠিক তেনেকেই ধৰ্ম কৰি যাবা, নকৰিলেও যদি পূৰ্ব সংস্কাৰ যদি বেয়া আছে, বেয়া ফালে ঢাল ল'ব লাগিব, বেয়া হৈ গৈ থাকিব। পাপৰ ওপৰতো পাপ হ'ব, পাপৰ পাপ, বেয়া ফালে গ'লে। দেহ এৰি জন্ম লবি পুনু দেহ পায়, দেহটো এৰিলে আকৌ পুনৰ নতুন দেহ পাব। কি দেহ পাব ঠিকনা নাই, কৰ্ম অনুযায়ী ফল পাব। সেইকাৰণে মোৰ কৰ্মৰ তিল মাত্ৰ নষ্ট নাই। মোৰ কৰ্মত এটা তিলৰ সমানো নষ্ট নহয়। ব্ৰহ্মাদে নপাৰে যতি নৈমিত্তিক কৰ্ম, তোমাৰ খং বা বেয়া ভাৱ থাকিলে নৈতিক আৰু নৈমিত্তিক যিখিনি কৰ্ম আছে যদি কৰিব নোৱাৰো, তথাপিতো কৰ্ম পাতে নাহি প্ৰায়শ্চিত্ত। তুমি ভাল কৰ্ম কৰি যাবা, কৰি গলে তোমাক প্ৰায়শ্চিত্ত হবলগীয়া দৰকাৰ নপৰে। মোক ভজি অল্প ধৰ্ম সংসাৰ কতৰে, মোক ভজিলে সংসাৰ সন্তৰি যাব পাৰে। যিমান পাৰ কৰ্ম সিমানহে কৰে, যিমান পাৰিবি সিমানটো কৰিবা। ব্যৱসায়ী আত্মিকা বুদ্ধি ভৈলা যাৰ মনে, যাৰ ব্যৱহাৰ মানে বেপাৰ বাণিজ্যৰ লেখীয়া বুলি ভাবি বুদ্ধি লৈ পেলাই যাৰ মনত চিন্তা কৰে, সমস্ত কৰ্ম কৰিলে সেইজন, সমস্ত কামটো যদি সেইজনে কৰে, আৰু যত কৰ্ম মানে কৰি পৰিসাৰ, আৰু কিছুমান কৰ্ম আছে যদি এৰি দিয়ে, কেৱল কৃষ্ণ সেৱা তৰয়ে সংসাৰ। কৃষ্ণ সেৱা কৰি থাকিলে, প্ৰভু ভগৱন্ত সেৱা কৰি থাকিলে তেওঁ সংসাৰখন তৰি যাব পাৰিব। কেতিয়া তৰিব? মৃত্যু কালত আলা ৰঙে গুচি যাব পাৰিব। হৰিক বিশ্বাস কৰি মন অৰ্পয়, ব্যৱসায়ী আত্মিকা বুদ্ধি ইহাকে কয়। যিবিলাক বুদ্ধিমান মানুহ আছে তেওঁ কি কৰে, সমস্ত কৰ্মবিলাক ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰি থাকে, তেওঁ তেনেকে পাৰ হৈ গৈছে। ভক্তি যিখানি গৃহ মাধৱে বুলন্ত, দুটিয়ে কহিলে অষ্টাদেশ কহিলন্ত। যিখিনি ভক্তি তত্বখিনি মাধৱে কৈ গৈছে, যিখানি সকাম কৰ্ম নিন্দিত অধম, যিখিনি সকামী মানে আশাবাদী সকাম সেইখিনি নিন্দিত অধম বুলি কৈছে। মিছা কৰ্ম কৰি মৰে ব্যৰ্থ পাৱে শ্ৰম, মিছাতেই তেওঁ কৰ্ম কৰিছে, তাৰ কি অৰ্থ নহব। সকামীৰ দৈৱ মন্ত্ৰ ছিদ্ৰ ভৈলা যাৰ, সকামীৰ মন্ত্ৰ দ্ৰব্যখিনি
কৰ্ম নষ্ট ফল ভষ্ট দুখ মাত্ৰ হাৰ। অকামী মানে আশাবাদী, যিবিলাক আশা ভৰসা কৰি পেলাই এইটো কাম কৰিলে এইটো হ'ব, সেইটো কাম কৰিলে সেইটো হ'ব, আশা কৰি যিখিনি কৰ্ম কৰিব ন, কিন্তু একো ফল নধৰে বুলি কৈছে। পুৰুষত পুৰুষে সংগমে কিছু নাই, ৰতি ভোকে পুত্ৰ নোহে দুখ মাত্ৰ পায়। পুৰুষে যদি পুৰুষৰ লগত সংগম কৰে তাতকৈও কোনো অৰ্থ নাই। তেওঁলোকে যদি পুত্ৰ ল'ৰা ছোৱালী হওক বুলি ভাবে তেওঁলোকে দুখে পাব, অন্য একো নাপায়। যিজনে ঈশ্বৰ পদ লবে নিষ্ঠ কৰি, বৈকুণ্ঠ চলয় বিঘ্নি মাথা দিয়া ভৰি। যিজনে ঈশ্বৰক অৰ্পণ কৰি সমস্ত কৰ্ম কৰি যাব তেওঁ বৈকুণ্ঠ পাবই, প্ৰভু লগত মানে নিশ্চয় যাব পাৰিব। যদি বোলা হবে কেনে নভজে মোক, পণ্ডিতে ভজয় দেখো নানা দেৱতাক। অৰ্জুনে কৈছা তুমি যে কৈছা সকলোৱে মোক কিয় নভজে, আৰু পণ্ডিতসকলেও ভজে নানা ৰাস্তা দেৱতাক হৈ পূজে, কিন্তু চিধা চিধিকে তেওঁ নোপূজে। এই কথা অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে। এতিয়া শ্ৰীকৃষ্ণক কৈছে কি বুলি শুনিবা। কৃষ্ণে বোলে তাৰ অভিপ্ৰায় কহো মূল, বেদ বাক্য শুনি মাত্ৰ হয় বাতুল। তেওঁলোকে বেদৰ কথাবিলাক শুনে, যিবিলাকে চিধা চিধিকৈ নগৈ বেকা বেকি ৰাস্তাত যায়, দহ দেৱতাক আদি পূজা কৰে, তেওঁলোকৰ ঈশ্বৰৰ ওচৰলৈ নগৈ পেলাই ইজনৰ ওচৰত যাব, সিজনৰ ওচৰত গৈ সিজনৰ ওচৰত সিটো দেৱতা মানিব। মানে এইটো মানে এক দেও এক হৈ একবিনে নে সেই কথাটোলৈ তেওঁলোকৰ মনত নাই। শাস্ত্ৰ পঢ়িও বেদ লয়া বাদ কৰে, অৰ্থ ক নজানে, স্বৰ্গ ক কেৱল পুৰুষাৰ্থ কৰি মানে। পণ্ডিতসকল হলেও তেওঁলোকৰ বেদৰ অৰ্থবিলাক নাজানে। বেদক লয়া বাদ কৰে, অৰ্থ ক নাজানে, স্বৰ্গ ক কেৱল পুৰুষাৰ্থ কৰি মানে। তেওঁ স্বৰ্গত যাবৰ কাৰণে যত্ন কৰে, কিন্তু অৰ্থ একো নাজানে। অৰ্থ নোহোৱাকৈ গুৰিত পানী দিলে, ডাল পাতত পানী দিলে নহব। ভগৱন্তে এইটো কৈছে, পণ্ডিত নিজে অৰ্থ ক নচাই, যেন গংগা গণ্ডুক এৰি ক্ষীৰ পানী খায়। এইটো কৈছে যিজনে পণ্ডিত হয়, অৰ্থ নাচায় নাজানে, তেওঁ গংগা জল নাখাই পেলাই বেয়া পানীয়ে খায়। প্ৰভু ভগৱন্তই এইটোকে বুজাইছে অৰ্জুনক। যেন বিকলতা পুষ্পে থাকি জকমক, আপাতে সুন্দৰ অতি হোৱে উৎকোষ। বিষ লতাৰ ফুলবিলাক বহুত ধুনীয়া দেখি, জকমক হৈ থাকে, দেখিবলৈ বৰ সুন্দৰ। যেহন নদীৰ বেশ দেখিয়া পুৰুষৰ, তাতে মোহ হৈ নচাৰয় গুণ দুখ। বেচা নাৰীজনীক দেখি পেলাই ধুনীয়া, তেওঁ গৈ পেলাই মোহ যাব। এই নাৰীজনী ভাল বেয়া বিবেচনা কেতিয়াও নকৰে, সেইজনে বিবেচনা কৰি চাব লাগে। ব্যৱহাৰিকা বুদ্ধি নভৈলে যাৰ, জ্ঞান ধ্যান ভক্তি নাহি কেই অধিকাৰ। ঈশ্বৰৰ কথাবিলাক শাস্ত্ৰবিলাকৰ কথা যদি নামানে, বেপাৰ বুলি ভাবি লয় তেওঁলোকৰ ভক্তি কৰাত তেওঁ কোনো অধিকাৰ নাই বুলি। পাৰ্থে বোলে স্বৰ্গে যদি মহাফল নোহে, পাৰ্থে কৈছে যদি স্বৰ্গ পায় যদি মহাফল নাপায়, যজ্ঞ দান ধৰ্ম বেদে কি কাৰণে কহে। বেদে কিহলৈ মহাফল পাব বুলি কিহলৈ কৈছে। এই কথা অৰ্জুনে আকৌ শ্ৰীকৃষ্ণক আকৌ দুনাই সুধিছে। দান যজ্ঞ কৰে, কৰিও যদি আকৌ ফল নাপায় কি কাৰণে নাপায়। কৃষ্ণে বোলে বেদ কত লোক প্ৰলোভাবে, ইকো কগুৰ দিবু বুলি ঔষধ পিৱা। অৰ্জুন শুনাচোন, কিয় সৰু কেঁচুৱা ল'ৰা এটা বেমাৰ হৈ আছে, কেঁচুৱা ল'ৰাটোক যদি মিঠা বুলি যদি নোখোৱাই ই নাখাব নহয়, তাক মিঠা বুলি খুচুৱাই মেলি খুৱাব লাগিব, তেতিয়াহে তাৰ বেমাৰটো ভাল হ'ব। স্বৰূপ ঔষধ তিক্ত গুৰ বুলি কহে, কৰ্মৰো মুখ্যহে ফল স্বৰ্গ নোহে কোনো নোহে। ঔষধখিনি খুৱাব, ঔষধখিনি তিতা নহয়, তাত গুৰ মিলাব লাগিব, অকণমান দিব লাগিব, মিঠা দিব লাগিব, তেতিয়াহে ভাল পাব। যেন হৰি নামে গতি তাক নোমৰে,
অমাৱস্যা দিনা যেন মন ধৰি মৰে। ঈশ্বৰ প্ৰভু ভগৱন্ত যদি ঈশ্বৰক শ্ৰৱণ কীৰ্তন কৰি থাকে, তাক নুশুনে, আশে পাশে শাস্ত্ৰ পঢ়ি আছে, ঈশ্বৰৰ পাজৰে মানে চিঞৰ বাখৰ হাল্লা সৰমি যদি হৈ থাকে, সেইজনৰ কি হ'ব? অমাৱস্যা দিন, অমাৱস্যা জোনমৰা দিনা মৌন মানে মনে মনে মাত বোল নোহোৱাকৈ মৰিব। ইমান দুখ বেমাৰে, ইমান বিষ কোষ আহিব তেওঁৰ শৰীৰ ওচৰত, তেওঁ মাতিবও নোৱাৰে, মনে মনে মৰে। সাধয়ে কালত প্ৰথমে দুখ কহি প্ৰৱতাবে বেদে কহে এতে স্বৰ্গ সুখ। যদি ঔষধটো খায়, ঔষধটো খালে মানে প্ৰথমতে খাবলৈহে বেয়া, তাৰপিছততো গাটো ভাল লাগিব, শৰীৰটো ভাল লাগিব, স্বৰ্গ সুখৰ লিখা সুখ পাব। বেদ তাৎপৰ্য জানিবা কোনে পাৰে, একে বেদে কৰ্ম কহে সগুণ নিগুণ। অৰ্জুনে শ্ৰীকৃষ্ণ আকৌ কৈছে, বেদৰ তাৎপৰ্যৰ কথা কোনে জানিব? একেখন বেদে আকৌ ভাল কৰিব লাগে বুলি কয়, এটা বেয়া কৰিব লাগে, নিজৰ কাম কৰিব লাগে বুলি কয়। কৰ্ম কৰি যদি ফল সংকল্প এৰে, এবে জানা হেহি কৰ্ম সংসাৰ কতৰে। কৰ্ম চবে কৰে, কৰ্ম কৰি পেলাই সংকল্প কৰিব মানে আশা কৰিব নালাগে। আশা কৰা মানে যিকোনো আশা কৰি পেলাই যদি কৰ্ম কৰে সিদ্ধি নহ'ব। যদি আশা নকৰি পেলাই কৰ্ম কৰে নহয়, সেইটো সংসাৰ তৰি যাব পাৰে। মৃত্যুৰ টাইমত বুঢ়া অৱস্থা, যিটো আয়ুষত মৃত্যু হয়, তেওঁ ঈশ্বৰৰ নাম লৈ পেলাই সংসাৰখন পাৰ হৈ যাব পাৰি। কামীৰ বেপাৰ কৰ্ম দুখ বহুতৰ, এই কৰ্মে জন্ম মৃত্যু হয় সংসাৰৰ। কামী মানে আশাবাদী বিলাকৰ বেপাৰ বুলি ভাবি পেলাই কৰ্ম কৰে, তেওঁলোক বহুতে দুখতে দুখ পায়। এই কৰ্মে জন্ম মৃত্যু হয় সংসাৰৰ। জন্ম হৈ পেলাই মৃত্যু হৈ পেলাই সংসাৰ 84 জুনিৰ মধ্যত তেওঁলোকে ঘূৰি ফুৰিব লাগে। বিষয় ঐশ্বৰ্য ভোগে হৈয়া আসক্তি। যেনেকে আমি গধূলি ভাতকেইটা খালো, আকৌ ৰাতিপুৱা খাব নালাগিব, ৰাতিপুৱা খালেও গধূলি খাব নালাগিব, তেনেকে মনত তেনেকে ধৰি ল'ব লাগে। আসক্তি মানে আশা কৰি থাকিব, কৰ্ম কৰি যাব লাগে, কৰি যোৱা আৰু খাই যোৱা, চলি যোৱা, আজিয়ে কৰি শেষ কৰিব লাগে সেই বুলি নহয়। তাত মোহ হৈয়া ঈশ্বৰত নেদেমতি। এইবিলাক মোহ হৈ পেলাই, মোহ লাগি পেলাই তাত মানে ঈশ্বৰৰ প্ৰতি মন কাণ নিদিয়ে। বেদে যে কহয় তিনি গুণ বিষয়ৰ, বেদে 3টা গুণৰ বিষয়ে কয়। তুমি এবে নিগুণ হুৱকো ধনঞ্জয়, তুমি নিগুণ হোৱাচোন অৰ্জুন। মাধৱে বুলন্ত সখী কহো উপদেশ, তেতিয়া মানে শ্ৰীকৃষ্ণ কৈছে তোমাক এটা উপদেশ দিম শুনিবা। যি কৰ্ম নিগুণ তাক শুনা গুৰা কেশ। যিবিলাক নিগুণ কাম হয় মই কম শুনিবা, যিবিলাক আশা নোহোৱাকে যি কাম কৰে তাক নিগুণ বুলি কয়। গুৰা কেশ বুলি কাক কৈছে? শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে। যদি কৰি কৰ্ম ফল বাঞ্ছয় তাৰ, যদি কৰ্ম কৰি আশা কৰে, শীত উষ্ণ সুখ দুখ কৰি পৰিহাৰ। ঠাণ্ডা গৰম সুখ দুখ এইবিলাক এৰি দিব লাগিব, পৰিহাৰ কৰিবলৈ এৰি দিব লাগিব। অপ্ৰাপ্য বস্তুক যত্ন নকৰিবা আতি, পাইলে ৰাখিবা প্ৰতি নকৰিবা মতি। অপ্ৰাপ্য যিটো সম্ভৱপৰ নহয় এই বস্তুটোক আশা কৰিব নালাগে, যিটো পাবলগীয়া বস্তু পাবা সেইটো চিৰন্তন নহয়। ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা পুনু, এই মতে কৰিলে কৰ্ম হয় নিগুণ। এতিয়া নিগুণ কেনেকে হয়? ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা, ফল বাঞ্ছা নকৰিবা, সেইটোকে নিগুণ বুলি কয়। পাৰ্থে বোলে কিবা কাজে কৰ্ম কৰি মৰে, আকৌ পাৰ্থই কিছুমান কাম কৰি পেলাই মৰি যায়। কৰ্ম কৰি যদি তাৰ ফল ত্যাগ কৰে, কৰ্ম কৰি পেলাই মৃত্যু হয়, তাৰ কি হ'ব? যেন তীৰ্থে যায় স্নান নকৰ পাছে, তীৰ্থত গৈ পেলাই যদি যোৱা আগতে যদি গা নোধোৱে তাৰপিছত কি হ'ব? তাত পৰে বৰ্বৰ কুবুদ্ধি কোনো আছে। তীৰ্থত যোৱাৰ আগত মানে মন্দিৰৰ তীৰ্থস্থানত যদি ভ্ৰমণ কৰিবলৈ যায়, যোৱা টাইমতো স্নান কৰিব লাগে, অহা টাইমতো স্নান কৰিব লাগে, যদি নকৰে তালৈকে কুবুদ্ধি নাই বুলি। কৃষ্ণে বোলে তাৰ হেতু শুনা মহাবল,
নুখুজিলে ঈশ্বৰ আপুনি দেন্ত ফল। কৃষ্ণই কৈছে এই মহাবল প্ৰভু ভগৱন্তই অৰ্জুনক মহাবল বুলি সম্বোধন কৰিবলৈ তুমি কৰ্ম কৰি যোৱা। প্ৰভু ভগৱন্তই তুমি নুখুজিলেও তেওঁ ফল দিবই, কৰ্ম কৰিলে ফল দিবই, তাক চিন্তা কৰিব দৰকাৰ নাই। যেন অতি কোচায়া ভাগ্য নুখুজয় স্নেহে থাকি তথাপিতো মাতৃতে তনদয়। নাবা লাগে যে শিশুৱে খাব ল'ব লাগে বুলি নাজানে, মাকে কেনেকে গাখীৰ খুৱায়? মাকে মৰমতে এই শিশুটোক গাখীৰ খুৱায়। বুদ্ধি নহয় ইটো মহন্ত আখয়। মাকে গাখীৰ খুৱাই দিওঁ বুদ্ধি নহয়, মহন্তৰ কাম। যত সুখ লাগে ব্ৰহ্ম সুখতে মিল, এইটো ব্ৰহ্ম সুখত ভিতৰত পৰে। যেন কোপে জলপান সিজয় মাতৰ স্থান নাপাইলে খোজে দীৰ্ঘি সৰু বৰ। স্নান কৰিবলৈ তুমি এটা সৰু কুঁৱাত গা ধুব নালাগে, ডাঙৰ এখন সৰোবৰলৈ যোৱা। আমি বিলাকো তেনেকে কৰিব লাগে। পাছে বিচাৰিয়া যেন মহা হ্ৰদ পায়, সেইখন হ্ৰদত স্নান কৰাৰ পিছত আকৌ মহা এখন ডাঙৰ হ্ৰদ পাব। স্নান পাত যত কৰ্ম সিজে একঠায়। ঈশ্বৰক স্মৰণ কৰি যদি স্নান কৰিব লাগে সি একেটা জেগাতে পাব। ঈশ্বৰ সেৱা যাকে খোজে তাকে পায়, ধৰ্ম অৰ্থ কাম মুখ্য সিজে একঠায়। গা ধুবৰ কাৰণে কুঁৱাত গা ধোৱা বা সমুদ্ৰত গা ধোৱা কথাটো একেটাই। তুমি গা ধুব লাগে, স্নান কৰিব লাগে, ঈশ্বৰক তুতি কৰিব লাগে। প্ৰাৰ্থনা কৰিবলৈ গৈ পেলাই যদি এখন সমুদ্ৰ বিচাৰি সমুদ্ৰত গা ধুম বুলি কৈ পেলাই বিচাৰি ফুৰিলে নহব। ঈশ্বৰক য'তে বিচাৰে ত'তে পাব। ধৰ্ম অৰ্থ কাম মুখ্য, তুমি যিহকে মনত বাঞ্ছা কৰা সিহকে দিব। প্ৰভু ভগৱন্তৰ কিবা ধন সম্পত্তি আশ্চৰ্য বিভূতি কম আছে? সকলো সমস্ত তেওঁৱেই, প্ৰভু ভগৱন্তই। যদি বোলা ঈশ্বৰ ভজনে হব হয়, আৰু কি কাৰণে কৰ্ম কৰিবে লাগত। যদি ঈশ্বৰক ভজিলে সকলো হয় তেতিয়া আৰু কি কৰিব লাগে জানো? যাক খাটিলে সুখ পায়, ঈশ্বৰক খাটিলে সৰ্বসুখ পায়। এই কথা ইয়াত শ্ৰীকৃষ্ণ অৰ্জুনক বুজাই আছে। জ্ঞান ক ভক্তি ক লাগি যিজনে ঈশ্বৰ, জ্ঞান আৰু ভক্তি পাবৰ কাৰণে যিজনে ইচ্ছা কৰে, কৰ্ম কৰিবা তাৰ অৱশ্যে লাগ। সেইটো কৰ্ম কৰিব লাগে। যিজনে জ্ঞান আৰু ভক্তি পাবৰ কাৰণে ইচ্ছা কৰে সেইটো অৱশ্য কৰিব লাগে। প্ৰভু ভগৱন্তই শ্ৰীকৃষ্ণ কৈছে তোমাৰ কৰ্মত লাগে আছে অধিকাৰ, কিন্তু কৰ্ম কৰি ফল নাবাঞ্চিবা তাৰ। কৰ্ম কৰি যোৱা, তাৰ ফল বাঞ্ছা নকৰিবা। অৰ্জুনে বুলন্ত প্ৰভু শুনা যদুপতি, আকৌ অৰ্জুনে ক'লে শুনা যদুপতি তুমি শুনা। ভুঞ্জিলে আপোন প্ৰাণ হুৱে তৃপ্তি, খালেতো ভোক গুচিবই, তৃপ্তি লাগিব, ভাল লাগিবই। এহি মতে কৰ্ম সংগে জানিবা সকল, নুখুজিলে তথাপি আপুনি হইব ফল। নুখুজিলেও ফল দিব। কৃষ্ণে বোলে সাধু বাক্য মানিলো তোমাৰ, প্ৰভু ভগৱন্ত সাধু কথা তোমাৰ কথাবিলাক শুনিছো, কিন্তু মহাফল আছে ঈশ্বৰ সেৱা। এইটো মহাফল ঈশ্বৰৰ সেৱা। গোটেই দৰিদ্ৰ গৈলা ধনী জন পাকে, ধনী বোলে সন্তোষিব দুখী যতৱাই। ধনী এজন দৰিদ্ৰ মানুহ ধনী ঘৰলৈ আহিলে নানো কেতিয়াও ক'ব নাপায়, যথাশক্তি তথাশক্তি তেওঁ সন্তোষ কৰি পেলাই দুখীয়াজনক দিব লাগে। শাস্ত্ৰ শ্ৰীকৃষ্ণ অৰ্জুনক কৈ আছে দেই, এইবিলাক আমি সমাজতো আমি সেইবিলাক সৎ বুদ্ধি মনলৈ আহিব লাগে। যেনেকে খাবৰ টাইমত কোনোবা এজন আহিলে তেওঁক খাবলৈ দিব লাগে, এই নাই বা মনতে মনটো কোচ খুৱাই পেলাই এই নিদোৱা তেওঁ যোগে আমি মনে মনে খাই বাঢ়ি। বহু ধন দিবা ক দাতাৰ মন আছে, তাক যায় খোজে যে এমুঠি কৰ্ণ। যিজনৰ দাতা, যিটো দান দিওঁ তেওঁ দিবলৈতো বহুত মন আছে, যদি এমুঠি অন্নও দিয়ে তাতো সন্তোষ হ'ব। কৰ্ম মুখ্য হে ফল যাহাৰ মহামতি, কৰ্ম সংকল্প কৰি যায় অধোগতি। কৰ্ম সংকল্প কৰিবলৈ তেতিয়া অধোগতি মানে তললৈ যাব। কামী হে সংকল্প কাম কৰে নানা ছন্দ,
আমি মানে আশাবাদীবিলাকে সংকল্প কৰে অধৰটো যাবই। এহি কৰ্মে তাক কৰে সংসাৰত বন্ধ। সেই আশাবাদী যেন সংসাৰ তেনেকে বান্ধ খাই যাব। বেছি আশা কৰিব নালাগে, যিজন প্ৰভু দিব সেইটোৱে দিব, তাত বান্ধ খাই যাব নালাগে। নিদো মোৰ শেষ হৈ যাব, মনে মনে থাকিব লাগে, সেইটো কৰিব নালাগে। সেইটো মানে পাপ আৰু দুখটো, সেই দুখতে এটা দুখ পোৱাৰ পিছত দুখৰ পৰি দুখৰ পৰি আকৌ জন্ম, ইটো জন্ম পাই ইটো জন্ম, ইটো জন্ম পাই ইটো জন্ম হৈ ঘূৰি ফুৰিব। তুমি কৰ্ম যোগে থাকি কৰিবা নিয়ম, তুমি কৰ্মযুগত কৰ্ম কৰি নিয়ম পালন কৰিবা, কিন্তু সিদ্ধি অসিদ্ধি দুয়োটো হইয়া হম। হওক নহওক তুমি কৰ্ম কৰি যোৱা। লাগে কৰ্ম সিদ্ধি সুক নলাগে নহো, ঈশ্বৰক ভজি মাত্ৰ কৰ্মী কৰ্ম কৰিও কৰ্মটো হওক নহওক আশা কৰিব দৰকাৰ নাই। ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰি যোৱা। ঈশ্বৰে অৰ্পিয়া কৰ্ম কৰিবে সকলে, অসমতা গোটে গোটে যুগ কৰি বোলে। ঈশ্বৰক অৰ্পণ কৰি যোৱা, ইটোৰ পিছত সিটো ধৰ্ম আহিব, ইটোৰ পিছত সিটো ধৰ্ম আহিব, সৎ বুদ্ধি সৎ জ্ঞান আহিব, তাত যুগ হৈ গৈ থাকিব, ধৰ্মও যুগ হৈ গৈ থাকিব। যেনেকে অধৰ্ম কৰিলে ইটো পাপৰ পিছত সিটো পাপী হয়, ইটো পাপৰ পিছত সিটো পাপ হয়, আকৌ ইটো জন্ম পিছত সিটো জন্ম, ঠিক তেনেকে ধৰ্ম কৰি যোৱা, তাত যুগ হৈ গৈ থাকিব। ঈশ্বৰ পদাৰ বিন্দ মনত আনন্দ, তেবে একোকালে নুহিবে কৰ্মবন্ধ। যদি এনেকে কৰি যাওঁ মনটো খুব আনন্দ লাগিব, কোনো কালে তুমি কৰ্মত বান্ধ খাই থাকিব নোৱাৰা। কাম্য কৰ্ম গোট অতি নিন্দিত অধম, জানিবা কৃপন দুখী নাহি তাৰ সম। আশাবাদী বিলাকে নিন্দিত অধম বুলি কৈছে, দুখীয়াজনক যেন নিদিয়ে তেওঁকো অধম বুলি কৈছে, তাৰ লেখীয়া নিচ নাই বুলি কৈছে। বুদ্ধি এক হৰণ যেন হৈয়া ঈশ্বৰৰ, পাপ পুণ্য এৰে সি জন্মৰ ভিতৰ। বুদ্ধিটো এক হ'ব লাগিব, এক চিত হ'ব লাগিব, ঈশ্বৰ কৰ্ম কৰি যোৱা, পাপ পুণ্য এৰে এই জন্মৰ ভিতৰতে সকলো হৈ থাকিব। তাকে বুলি মুনি হবে কৰ্মত অলস, জ্ঞান থাকি তাৰ দূৰ ভৈল মল। জ্ঞান থাকিব, সৎ কৰ্ম কৰিব লাগে। সৎ কৰ্ম কৰিলে মানে হৃদয়ৰ ভিতৰত আভ্যন্তৰিক ভিতৰত যিবিলাক ময়লা থাকে, বেয়া বুদ্ধি থাকে, সেইবিলাক দূৰ হ'ব। কৰ্ম কৰিবাৰ ফল উপজে মানে, একোকালে নুগুচে ঈশ্বৰ দৃঢ় জ্ঞানে। কৰ্মৰ ফলে সকলো মানে মইল চাপ হৈ যোৱাৰ পিছত দৃঢ় বুদ্ধি হ'ব। জন্ম বন্ধ মুক্ত হোৱে ঈশ্বৰ আশ্ৰয়, পৰম আনন্দ মূৰ স্বৰূপক পায়। সেইজনে সংসাৰৰ জন্ম বন্ধত বান্ধ খাই নাথাকে, তেওঁ পৰম আনন্দ পাব। আনন্দত তেওঁ মানে মোৰ ওচৰত থাকিবলৈ পাৰিব। কৰ্ম কৰিলে পাপে নোলংঘে পাখ, কৰ্ম ফল নাহে পুনু পাপ বৈলা নাক। কৰ্ম কৰি যোৱা, পাপে তাত অংশ ল'ব নোৱাৰে। ভাল কৰ্ম কৰি যোৱা, এতিয়া পাপ কৰিলেও পাপ বিলাক নাশ হ'ব। পূৰ্বতে কৰ্ম কৰি আহিছে, কৰ্ম কৰি থকা অৱস্থাত যদি আমি সুকৰ্ম কৰোঁ, সুকৰ্ম কৰি পেলাই যে আগত যিখিনি পাপ কাম কৰিছে সেইবিলাক মানে লাহে লাহে নাশ হৈ যাব, পাপখিনি নাশ হৈ যাব।